নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। আজি মই কি কৰি আছোঁ চাওক। আজিৰ দিনটো মই কেনেকৈ পাৰ কৰোঁ তাৰে কিছুমান আপোনালোকক দেখুৱাম। মই ডেইলি কি কৰোঁ কি নকৰোঁ তাৰ ওপৰতে আচলতে আপোনালোকলৈ বুলি ভিডিঅ' আগবঢ়াওঁ। যিসকল নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 3 দিনমানৰ আগতে ভিনদেউৰ সকাম হৈ গ'ল, তালৈকে লৈ গৈছিলোঁ এই খৰাহি পাচিখিনি। আজি ভাবিলোঁ ধুই পেলাওঁ যিহেতুকে ৰ'দ দিছে। যিখিনি খৰাহি পাচি 10টা মানে লৈ গৈছিলোঁ তালিমবা ঘৰলৈ। তাৰপাছত এতিয়া সেইখিনি গাড়ীতে আনি ভৰাই থোৱা থাকিলে আৰু এতিয়া মই এইখিনি ৰ'দ দিছে যিহেতু খৰাহিখিনি ভালকৈ তিয়াই আছোঁ। তিয়াৰ পাছত এইখিনি ধুই মেলি আকৌ শুকুৱাম। খৰাহি পাচিখিনি যদি শুকুৱাই থওঁ তেতিয়াহে আকৌ ভাল হৈ থাকিব। সেয়ে খৰাহি পাচি ধুবলৈ যোৱাৰ আগত মানে মেচিনত কাপোৰ দি থৈ গৈছিলোঁ। আৰু আমাৰ এইটো অট'মেটিক মেচিন হয়, টেংকিটো মানে আমাৰ চাপৰত আছে। চাপৰত থকাৰ কাৰণে পানী যেতিয়া ল'ব পৰা হয় পানীখিনি ছাপ্লাই দিওঁতে অসুবিধা হয়, কমকৈ পানী ওলায় মানে। সেইকাৰণে মই এডাল পাইপৰ যেতিয়া পানী লয় মানে তেতিয়া মেচিনটো অফ কৰি এনেকৈ পাইপেদি পানী দি দিওঁ। এইখিনি বাৰু আপোনালোকে কয়নে, মই কিন্তু এইখিনি বুদ্ধি কৰিবলগীয়া হৈছে। পঢ়িলা নে নপঢ়িলা? অঁ, কাইলৈ বেগ লৈ যাবা দেই। কেলৈ কিতাপ লৈ যাবা? অকল খালীকৈহে যাবা নি? অঁ, আমাৰ আজি শুন স্কুললৈ গৈছিলে। এইপিনে কৈ দিয়া মই আজি স্কুললৈ গৈছিলোঁ বুলি কৈ দিয়া। খোজকাঢ়ি যাবা? আজি স্কুললৈ গৈছিলোঁ বুলি কোৱা আকৌ। অঁ, এখন বাইক লৈ গৈছিলা? হয়নে? বাইকখন কেনেকৈ চলাই গৈছিলা দেখুৱাই দিয়াচোন। ৰ'দত নাথাকিবা আহা। ভাগৰ লাগি গৈছে নি স্কুল গৈ? চোলা নুখুলিবা, মই ফেন দি দিম দেই। আমাৰ শুন আজি প্ৰথমবাৰ অংগনবাড়ী স্কুললৈ গৈছিলে। আৰু কি কৰি আছোঁ এতিয়া চাওক। এয়া চোফাৰটো যে দেখিছে, আমাৰ মানে ড্ৰয়িং ৰুম এটা আছে ইফালে। এইটো ৰুমটো চোফাৰটো যেতিয়া তাত থৈছিলোঁ, তাত মানে মানুহ অকল আলহী লৈ আহিলে ব্যৱহাৰ কৰা হয় যে, সেইকাৰণে কি কৰিলে চাওক, এইবোৰ নিগনি ডালহনীয়া সোমাই এইবোৰ পুতি পেলালে। আৰু তেনেকৈ থাকিলে মানে এইডোখৰ খুলিলে চাওক। তেনেকৈ থকাৰ কাৰণে এই মাজৰ ৰুমটোলৈ লৈ আহিলোঁ যাতে সদায় ব্যৱহাৰ হৈ থাকিব পাৰে তেনেকৈ। আৰু চোফাৰটোতো এনেকৈ হ'ল বুলি পেলাই দিব নোৱাৰোঁ। বিয়াতে দিয়া আছিলে চোফাৰটো। আজিৰ পৰা 13 বছৰ আগতে চোফা এনেকুৱাই আছিলে মানে এই ধৰণে। আৰু এইডাল চাওক, এইডাল ডালহনীয়া গুটি এনেকুৱা কৰি পেলালে। কেনেকুৱা অৱস্থা হৈ যায়। কিন্তু এনেকুৱা চোফা মই ইমান পচন্দ নকৰোঁ, এতিয়া গম পাইছোঁ। তাৰমানে ডানলপ চোফা ইমান ভাল নহয় মানে। ডালহৰীয়া নিগনিৰ কাৰণে বাঁহ হয়, আৰু আমি গাঁৱত থকা মানুহ, গাঁৱতো থাকিবই ডালহৰীয়া নিগনি। এই চোফাৰ কেইটাকে এতিয়া কি কৰিছোঁ, এইখিনি আনিছোঁ চোফাত পাৰিবৰ কাৰণে চোফা কভাৰ। এতিয়া সেইকাৰণে আগত যিখিনি আছিলে অকণমান তললৈ কৰি এইখিনি নতুনকৈ পাৰি দিম বুলি ভাবিছোঁ। আৰু এই বেডশ্বীটখনো সলাই দিম। এই গাৰুকেইটা এতিয়া দৰকাৰ নাই যিহেতু নোহোৱাই, সেইকাৰণে গাৰুকেইটা ভাবিছোঁ দোকানত ভৰাই দিম। এইখিনি কাম কৰি আছোঁ, ইটো সিটো কাম। এইখিনিকে কৰি নাথাকিলে ঘৰখন কেতিয়াও চিজিল হৈ নাথাকে, চব উল্টা পুল্টা হৈ থাকিব। এতিয়া মই এইখিনি কৰি লওঁ। ঘৰখন চাফ চিকুণ পৰিপাটি আৰু নিয়াৰিকৈ ৰখাত এগৰাকী মহিলাৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণ আচলতে ঘৰখনত। তাকে যদি কৰা নহয় ঘৰখন কিমান বিশৃংখল হৈ পৰে চাবচোন। আৰু এতিয়া চাওক, চোফাৰটো পাৰি দিলোঁ। অকণমান চেঞ্জ এটা কৰি দিছোঁ যাতে চোফাৰটো যিখিনি নেগনি খুটাখিনি লুকাই থাকে আৰু এনেকৈ পাৰি দিছোঁ। এতিয়া বেডশ্বীটখন সলাই লওঁ। এতিয়া চাওক, আৰু এতিয়া চাওক, এয়া বেডশ্বীট পাৰি কৰি ৰুমটো চিজিল কৰিছোঁ। আৰু আমাৰ পকাখিনি খালি ভাল নহয়, একেবাৰে খহটা মহটা। এইপিনে আমাৰ শুন ইয়াতে পাৰি দিছোঁ পাতি এখন, তাতে সি খেলি আছে। এইখন বেডশ্বীট সলাই পেলালোঁ। আৰু জানে নহয় দৰ্জিও কৰোঁ, সেইকাৰণে মেচিনটো আছে এইডোখৰত, এইখিনি কাপোৰ আছে। মোলৈ এইটো পৰিব, থৈ দিয়া। আৰু ভিতৰখন চাওক, উঠিহে যোৱা হ'ল কিন্তু ভিতৰখন কিমান বিশৃংখল হৈ আছে। এতিয়া এইখিনি কৰিব লাগে। সেই সকলোখিনি কৰি আজৰি হৈ ৰাতিপুৱা যিহেতু ৰুটি খাইছিলোঁ আৰু এতিয়া ভাত বনাবলৈ আহিছোঁ। ভাতৰ লগত আজি কি খাম, এয়া চাওক, জাতিলাও বনাব লৈছোঁ। জাতিলাও আজি চব্জিহে কৰিম আৰু কণ বিলাহী মচুৰ দালিৰ সৈতে দাইল বনাম। এইখিনিয়ে আজি হ'ব আমাৰ ভাতৰ লগত। আৰু কণ বিলাহীকেইটা আমাৰ ঘৰৰে হওক, ছিঙি আনি থৈ দিছে, এয়া চাওক।
আৰু কণ বিলাহী দিয়া দাইলখন আৰু এই জাতিলাও চব্জি কাৰ কাৰ প্ৰিয় বাৰু? মোৰ হ'লে বহুত প্ৰিয় দেই। আৰু অকণমান আপোনালোকৰ এইখিনিকে ভিডিঅ' কৰি আপোনালোকলৈ বুলি আগবঢ়ালোঁ। কেনে পালে কমেণ্ট কৰি জনাব আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ জাতিলাও চব্জি দেখিছিলে আৰু এয়া চাওক কণ বিলাহী, এইখন হৈছে দালি। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ।